বিশেষকৈ আমাৰ এই মহাংঘৰ সংকল্পটো কি ইয়াত ইতিপ্লেটত আপোনালোকে পাইছেই ইয়াত যিটো অসমত বিদেশী নাগৰিকৰ ভিত্তি বছৰ আদিকে কৰি খিলঞ্জীয়া নাগৰিক আমাৰ ভিত্তি বছৰ আৰু আমাৰ খিলঞ্জীয়া সংজ্ঞানো কি সেই হেতুকে আমি আজি ইয়াত উপস্থিত হৈছোঁ আমি এই অঞ্চলত থকা যিমান মাৰ্ঘেৰিটা মহকুমাকে আদি কৰি মাৰ্ঘেৰিটা জিলা ভিত্তিকে কৰি আৰম্ভ কৰি গোটেই বৰজোৰা আমি ইয়াত যিমান জনজাতীয় জনগোষ্ঠী সংগঠনখিনি আছে আমি আমাৰ এই অঞ্চলটা পিছপৰা অঞ্চল আমাৰ ইয়াত যিবিলাক জনজাতি মাজত পিছপৰা অঞ্চল আমি এই ইয়াত কিহৰ কাৰণে আমি এই মানুহঘাট অৰ্জন কৰিছোঁ যাতে আমাৰ মানুহখিনি জাগ্ৰত হওক এই খিলঞ্জীয়াৰ সংজ্ঞাটো কি বুজি পাওক সেইকাৰণে আজি আমি এই মাৰ্ঘেৰিটা অঞ্চল বিদ্যুৎ এই মানুহঘাট আজি খিলঞ্জীয়া দিৱসৰ উপলক্ষে আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ মূল বক্তা হিচাপে আমাৰ মহাসংঘৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত মতিউৰ ৰহমান যে তেওঁ সকলো আদিকে কৰি তেওঁ বক্তৃতা দিব লগতে বৰণীয় ব্যক্তিসকল আছে The government should help the indigenous government. It is the rule, it is the frame rule by the United Nations. গতিকে ভয় খোৱাৰ কথা বা আমি তলমূৰ কৰাৰ কথা নাই কিন্তু আমি সেই ধৰণে যাব পাৰিম নে নাই যদি আমি যাব পাৰোঁ তেতিয়াহ'লে আমাৰতো এতিয়া বয়স হৈ আহিছে আজি আমাৰ সভাৰ মঞ্চত আমি যিসকল আছোঁ আমাৰতো বয়স হৈ আহিছে আজি এই মুহূৰ্তত মাকৰ গৰ্ভত যিটো সন্তান আছে জন্ম হৈছে সেই সন্তানটোৰ ভৱিষ্যতৰ কাৰণেতো আমি কাম কৰি আছোঁ গতিকে সেই কথাটো আমি বুজিব লাগিব কেৱল খাই লৈ জীয়াই থকাটোৱেই জীৱন নহয় চাকৰি বাকৰি ব্যৱসায় কৰি আমি জীয়াই থাকিব লাগিব সেইটো ঠিক আছে মানুহৰ জীৱন নিৰ্বাহ এই ধৰণে আমি কৰিব লাগিব কিন্তু লগে লগে প্ৰত্যেকটো মুহূৰ্ত আৰু ছেকেণ্ডত মোৰ দেশ মোৰ মাতৃভূমি মোৰ আই ৰক্ষাৰ কাৰণে আমি কাম কৰিব লাগিব চাইমেলটেনাছলি যে মই উপাৰ্জন কৰি লওঁ মই প্ৰথমে শিক্ষা গ্ৰহণ কৰি লওঁ তাৰপিছত মোৰ দেশৰ কাৰণে কাম কৰি নহ'ব ইতিমধ্যে শত্ৰুৱে আক্ৰমণ কৰি দেশ ধ্বংস কৰিব দেশ লৈ ল'ব আৰু সেইটোৱেইটো হৈছে আজি হোৱাট ইজ গোয়িং অন ইন দ্য টিৰাপ বেল্টৰ যিসকল খাচ খিলঞ্জীয়া সেইসকল আজি লাহে লাহে মাইনৰিটি হৈ গৈছে ইয়াত নন ইণ্ডিজিনিয়াছ ফৰেনাৰ্ছ এণ্ড দি আউটছাইডাৰ্ছে মোটামুটি টিৰাপৰ প্ৰায় 50% মাটি অকুপাই কৰিছে চৰকাৰ শুই আছে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা নাই গতিকে এই ধৰণে যদি থাকে তে ইণ্ডিজিনিয়াছ যিসকল সেইসকল মূল বাসিন্দা এইসকলকেই যদি আজি এই ধৰণে অত্যাচাৰ কৰে অন্যায় কৰে মাটি যদি কাঢ়ি নিয়ে ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়ে তেতিয়াহ'লে কি হ'ব গতিকে সেইকাৰণেই খিলঞ্জীয়াসকল জাগ্ৰত হ'ব লাগিব আৰু খিলঞ্জীয়াসকল শুই থাকিলে নহ'ব নিজেই জাগ্ৰত হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব কোনো বেলেগ মানুহে আমাক চিনাকি কৰি দিব নালাগে অসম ভূখণ্ডত কোন খিলঞ্জীয়া উই দি ইণ্ডিজিনিয়াছ উইল চাৰ্টিফাই আৱাৰছেল্ফ এজ ডাইৰেক্টেড বাই দি ইউনাইটেড নেশ্যন আৰু সেইকাৰণে কৈছোঁ যে অসম ভূখণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা তথা বুকুৰ তেজ দি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি এই ভূখণ্ড ৰক্ষা কৰা অষ্ট্ৰিক মংগোলীয় জনগোষ্ঠীৰ কছাৰী বড়ো ৰাভা কাৰ্বি তিৱা ডিমাচা মিচিং চুতীয়া দেউৰী কোচ ৰাজবংশী মৰাণ মটক সোণোৱাল ঠেঙাল মেচ মদাহী বৰ্মন কছাৰী শৰণীয়া কছাৰী আহোম সিংভৌ টাই খামটি টাই ফাকে টাই খেমিয়াং টাই তুৰুং টাই আইটন আৰু আৰ্য দ্ৰাবিড় মূলীয় অসমীয়া ভাষী কৈৱৰ্ত নাথ কেওট কুমাৰ হীৰা খালৈ খুদ কলিতা কায়স্থ ব্ৰাহ্মণ গৰীয়া মৰিয়া দেখি আৰু লগতে অসমীয়া শিখসকল আৰু লগতে অসমৰ ভৌগোলিক সীমাৰ মাজত বসবাস কৰি থকা আমাৰ নগাসকল আমাৰ মিজুসকল মণিপুৰীসকল নিচীসকল আদি অকা খাচীয়া জয়ন্তীয়া গাৰো জনগোষ্ঠীৰ লোকসকলো অসমৰ প্ৰাচীন আদিবাসী তথা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু অসম দেশৰ হাজাৰ বছৰীয়া স্থায়ী বাসিন্দাৰ ব্যাপক আৰু বহল পৰিচয়েৰে এইসকলেই প্ৰকৃত অসমীয়া অসম দেশৰ হাজাৰ বছৰীয়া স্থায়ী বাসিন্দাৰ ব্যাপক আৰু বহল পৰিচয়েৰে এইসকলেই প্ৰকৃত অসমীয়া প্ৰণাম জনাইছোঁ আজি ইউনাইটেড নেশ্যনছৰ ৱৰ্ল্ড ইণ্ডিজিনাছ ডে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰিবৰ কাৰণে আমি ইয়াত গোট খাইছোঁ হওক এই পৰিৱেশত ইয়াত বিশেষত এই মালৌ গাঁওকে ধৰি এই অঞ্চলৰ ইণ্ডিজিনাছ ট্ৰাইবছ ইৰাপ অট'নমি ডিমাণ্ড কমিটিকে ধৰি চিংফৌ টাংচা চেমা বিভিন্ন জনগোষ্ঠী আমাৰ সংগঠনবিলাকৰ মাননীয় নেতৃবৃন্দে গোট খাইছে তাৰ লগতে
অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান দেৱ আছে মোক সভাপতি বুলি চিনাকি কৰি দিছে কিন্তু আচলতে এই মহাসংঘৰ মূল নায়ক হৈছে মতিউৰ ৰহমান দেৱ তেখেতেই আমাৰ প্ৰধান মানুহ আমি তেখেতক সহযোগ কৰিবৰ কাৰণে এই সংগঠনৰ বিভিন্ন বিষয়ভাৱ মই সভাপতি বা বিষয়ভাৱটো বৰ্তমান লৈ আছোঁ আজি আমাৰ মাজত সদৌ অসম ট্ৰাইবেল সংঘৰ এসময়ৰ সভাপতি আৰু মিলন সোণোৱালো আছে আৰু আমাক ব্লেছিং দিবৰ কাৰণে আমাৰ মাজত নাম ফাকে গাঁৱৰ পৰা আমাৰ ভান্তে দেৱ আহিছে আমাক আশীৰ্বাদ দিছে সকলোলৈকে মই মোৰ সেৱা জনাইছোঁ আজি গোটেই পৃথিৱীত ইণ্ডিজেনাছ এই শব্দটোৱে এনে কিছুমান মানুহক সাঙুৰি লৈছে যিবিলাক মানুহ আজি নিজৰ জন্মভূমিত বিপদাপন্ন হৈ আছে এই প্ৰচেছটো এই বুৰঞ্জীগতভাৱে আৰম্ভ হৈছে আজি কেইবাশ বছৰ আগৰ পৰা